হয় কোনে ক'লে? মই টেকনলজি অফিচৰ পৰা কৈছিলো। আপোনাৰ নাম্বাৰটো ৰেজিষ্টাৰ হৈ আছিলে। আপুনি প্ৰডাক্ট নিকিনে নি বাৰু? একচুৱেলি চাওক, মই ৰেজিষ্টাৰটো কৰিছিলো বাৰু মোৰ লগৰটোৰ পৰা। তো বাকী মই গম পোৱা মতে কোম্পানীটো আৰু এমাহ মান চলিব, এমাহ মান আছে, মই এমাহ আপোনাক ডেৰ মাহ। সেইটো কেইমাহ চলে সেইটো ক'বলৈ যোৱা নাই। আপুনি প্ৰডাক্টটো কিনিব নিকিনে মই জানিবলৈ কৈছো। কিবা যদি প্ৰব্লেম হৈছে কওক, বুজাই দিম। সেইটোৱেতো কৈ আছো ন মই আপোনাক। মোৰ প্ৰব্লেমটো মই এইবিলাক কোম্পানীৰ বিষয়ে ভালকে জানো। মই অলৰেডি টেকনলজি কোম্পানীৰ বাহিৰেও বেলেগ কোম্পানীত কৰি আছো তেনেকুৱা চেম 5টা কোম্পানীত এতিয়া কৰি আছো। আপুনি অনলি বেলেগ এটা কোম্পানী কেইটা ক'ব কোম্পানীত নালাগে, কৰি আছে, টেকনলজি গম বিষয়ে পাইছে? কওক। আপুনি চাওক, আপুনি মোক বুজাব ধৰিছে। চাওক, আপুনি এটা কোম্পানীত কাম কৰি আছে, মই আজিলৈকে 200টা প্লাছ কোম্পানীত কাম কৰিছো। আপুনি বিশ্বাস আপুনি কি নকৰিব। কৰেনো? আপুনি কয় কিনো? মই তেনেকুৱাতো একো নকৰো। এইটো জাষ্ট মই পাৰ্ট টাইম হিচাপে, এইটো প্ৰফেচনেলি লোৱা নাই। এইটো এনেকুৱা নহয় যে এইটো এতিয়া যে কোম্পানী। ক'লে 200টা কোম্পানীৰ ওপৰত জইন কৰিলো, হয়, দিনটো আপুনি কি চাব অকল এইবিলাকে নেকি কৰি থাকে ৰেকৰ্ড? নেকি? হে নহয়, ইমান কোম্পানী এতিয়ালৈকে সোমালানে? চিৰিয়াছলি 100%। আপুনি বিশ্বাস নকৰিব, মই ক'লোৱে ন। তো এতিয়াৰ পৰা নহয়, এই 2024 চন বা 23 চনৰ পৰা নহয়, 2022 চনৰ পৰা কাম কৰি আছো আমি। CPL বুলি মাৰি চাব ইউটিউবত। CPL ৰ দিনৰ পৰা কাম কৰা মানুহ। CPL টোতো মোৰ ফাৰ্ষ্ট আছিল বাৰু। ইভি বক্স বুলি এটা কোম্পানী আছিলে, সেই ইভি বক্সৰ দিনৰ পৰা কাম কৰা মানুহ আমি। সেইটো 2022 চন মানৰ কথা। তাৰপৰা টাটা হিটাচি বুলি এটা চলিছিলে ফেচবুকত, চাদৰ মেখেলা গ্ৰুপ এতিয়া বিলাকত। মই চাদৰ মেখেলা বা আপোনাৰ ইউটিউবত চাৰ্চ কৰা সেইটো কথা নহয়। আপুনি টেকনলজিমৰ বিষয়ে কওক। যদি কিবা অসুবিধা পাইছে বা নোসোমাই বা সোমাব, কিটো বিষয়ে কি পাইছে সেইটো কওক ক'লে। চাওক, ফাৰ্ষ্ট অফ অল ঠিক আছে, মই অসুবিধা কেইটা কৈ দিছো। ফাৰ্ষ্ট অফ অল, এইটো কোম্পানী 1.5 মাহ চলিব। মই ইয়াত আপুনি কেনেকে পইচা জানিলে? লগাম। মোৰ এক্সপিৰিয়েঞ্চ আছে অলৰেডি, 2 বছৰ আপোনাক এক্সপিৰিয়েঞ্চ আমি ফালৰ পৰা কৈছো। মোৰ কথাটো শুনক, আপোনাক আমি ফ'ৰ্চ কৰা নাই যে আপুনি কিনক বুলি। গম পাইছো, সেইটো মই বুজি পাইছো আপোনাৰ কথাটো। আপুনি এজন মেম্বাৰ হিচাপে মোক গাইড কৰিছে, কিবা মোৰ প্ৰব্লেম হৈছে নেকি জানিব মই বিচাৰিছে, জোৰ জবৰদস্তি সেইটো মই কৰিবলৈ যোৱা গম নাই। কিন্তু পাইছো। এটা কথা শুনক, আপুনি জুতিকি নহয়, ময়ো জুতিকি নহয়। 1.5 মাহৰ পিছত বন্ধ বুলি ক'ত গম পাইছে আপুনি? মই এই এপ্লিকেশ্যন বিলাকৰ কথা মই জ্যোতিষী নিচিনাকে কম 100%। মই কৈছো আপোনাক 1.5 মাহৰ পাছত বন্ধ হব। আপুনি লিখি লওক বা ৰেকৰ্ডিং কৰি লওক। যদি 1.5 মাহৰ পাছত চলি থাকে, 1.5 মাহ মানে কি, এপ্ৰিলৰ ফাৰ্ষ্ট উইক টু এপ্ৰিলৰ লাষ্টলৈকে, এই দুটাই ডেট। এই দুটা ডেটেই দিলো আপোনাক মই। এপ্ৰিলৰ ফাৰ্ষ্ট উইক নহলে এপ্ৰিলৰ লাষ্টলৈ কোম্পানীটো বন্ধ যদি নহয়, মোক আপুনি কল কৰিব। তাৰপিছত কব যে ভাইটি কোম্পানীটো দেখোন চলি আছে, তেনেকে কব আপুনি। লিখি লওক বা ৰেকৰ্ডিং কৰি লওক, ইমানেই কলো মই আপোনাক। মই এতিয়া লিখি ল'ম নেকি এতিয়া? লিখি লওক, এপ্ৰিলৰ ফাৰ্ষ্ট উইক বা এপ্ৰিলৰ লাষ্টত। এতিয়া আপুনি 110% গেৰেণ্টি কথাটো দি শুনক, কৈছো বন্ধ হ'ব। আপুনি এতিয়া তেনেকে ক'লে 1.5 মাহৰ পিছত বন্ধ হ'ব। মই যদি কওঁ 10 বছৰ চলে তেতিয়া আপুনি হে লিখি লওক নহ'লে মোৰ কথাটো। কি হৈছে? মই যদি কওঁ 10 বছৰ চলিব, 10 বছৰ বাদ দিয়ক না আপুনি। ভালকে যদি সেইটোৱে 10টা কওঁ। মাহো আপুনি চলে ক'লে ন, আৰু 1 মাহ চলিব বুলি। মই যদি কওঁ 10 ভালকে মাহ যদি চলিব বুলি, 10 বছৰৰ কথাটো বাদেই দিয়ক। ভালকে যদি 10 মাহো চলে নহয়, মই আপোনাক 5,000 টকা কেছ দিম, হ'ব? মই আপোনাক 1 লাখ টকা দিম। আপুনি মোক লগ কৰিব, আপুনি আহিব, আপুনি গহপুৰ আহিব বা নহয়, আপুনি। কথাটো শুনক, মোৰ কথাটো শুনক। আপুনি এতিয়া কৰিলে 1 মাহত বন্ধ হ'ব, এইটো আপোনাৰ কথা লিখি ল'ব ক'লে, ডাঠি ল'ব ক'লে। মই যদি কওঁ 2 মাহ চলিব, 100% 3 মাহ গেৰেণ্টি চলিব, দিছো। আপুনি লিখি লওক কওক। এই যে মই 110% গেৰেণ্টি দিছো। আপুনি 110% গেৰেণ্টি দিব পাৰিব যে 10 বছৰ চলিব বুলি দলিনত চাইন আপুনি কৰি পেলাই? কেনেকে গেৰাণ্টি দিব পাৰিব? মই দলিনত চাইন কৰি পেলাই লিখি দিম যে এইটো আৰু 1.5 মাহৰ পিছত আপুনি বন্ধ হ'ব। কেনেকে গেৰাণ্টি দিব পাৰিব যে 1.5 মাহত বন্ধ হ'ব বুলি? সেইটোৱেতো কৈছো, মোৰ এক্সপিৰিয়েঞ্চ, এজ এ এক্সপিৰিয়েঞ্চ। মই আজি 2 বছৰৰ পৰা কাম কৰি আছো এইখন মাৰ্কেটত। গতিকে মই জানো যে কোনটো কোম্পানী কিমান দিন চলিব, কোনটো কোম্পানী এতিয়া ইনভেষ্ট কৰিব লাগে নে নালাগে। আপুনি মানে বিশেষজ্ঞ জনা শুনা মানুহ নহয় জানো? অলৰেডি মোৰ এক্সপিৰিয়েঞ্চ হৈছে ন, আপোনাক কৈ আছো। মই 2022 চনৰ পৰা কাম কৰি আছো, ইভি বক্সৰ দিনৰ পৰা। আপুনিতো এই জাষ্ট টেকনজিমত অনলি এটা কোম্পানীত কাম কৰি মোক গাইড কৰিব আহিছে যে মই কিয় ৰিচাৰ্জ কৰা নাই, কিবা প্ৰব্লেম পাইছে নেকি। মাজুলীত এটা কেছ হৈছিলে, গম পাই? কানাডিয়ান চলাৰ গম চেম পাওঁ তেনেকুৱা পাওঁ। হ'ব। মাজুলীত যেনেকে মাৰপিট লাগিছিলে, ব্ৰাঞ্চটো ভাঙি দিছিলে, ঠিক তেনেকা ঢকুৱাখানাৰ পৰা সেইবিলাক নিউজ মোক আহিব। আপুনি গাইড দিব নালাগে সেইখিনি। সেই ক'ত ঢকুৱাখানাৰ কি পৰা হৈছে নিউজ কি আহিব, হৈছে। চাই থাকক। বেছি দিন নাই, যোৰহাটৰ পৰা অলৰেডি লুটি গ'ল। কিন্তু আজি আপোনাৰ এইটো নম্বৰ যদি হোৱাটছএপ আছে, মোক এটা হাই বুলি মেছেজ দিব, মই যোৰহাটৰ নিউজটো পঠাই দিম। আজি আহিছে যোৰহাটৰ মোক নিউজটো। সেইবিলাক নালাগে, কোন ক'ত ভাগি গ'ল কি হ'ল। মই আপোনাক জাষ্ট ক'বলৈ বিচাৰিছো, যদি নোসোমাই নালাগে। আপোনাক ফ'ৰ্চ কৰা নাই। আপুনি গম এনেকে পাইছো, সেইটো ডাঠি আপুনি মোক ফৰ্চ কৰা নাই। জাষ্ট মই আপোনাক বস্তুখিনি বুজাই দিছো যে এইবিলাক কোম্পানীৰ পৰা কেনেকে মানে হাত সাৰি কেনেকে টকা ঘটিব পাৰে।
টকা ঘটাটো এইটো এটা ভাল পদ্ধতি। মই গম পাইছো যে এইটোত একো কাম নকৰাকে ডেইলি ইনকাম পাই থাকে, একো তেনেকুৱা। কিন্তু লাইফ টাইমৰ কাৰণে নহয়। লাইফ টাইমৰ কাৰণে হোৱাহেঁতেন পৃথিৱীত মানুহে আজি ইমান কষ্ট কৰি নাথাকিলেহেঁতেন, বুজিছে? চবে এইটো স্কিমে ললেহেঁতেন। হ'ব মোৰ কথাটো শুনা। আপুনি নোসোমাই নালাগে আৰু এই কোম্পানীটোৰ বিষয়ে যি টি কথা এনে নকব। যদি এনে আপুনি নহয়, নোসোমাই মই নালাগে 100%, আপুনি কলো নহয় মই ৰেকৰ্ডিং কৰি লওক, 1.5 মাহৰ পিছত নালাগে মোক মোক ফোন নালাগে কৰিব, বুজিছে? না আপুনি নাম্বাৰটো নোসোমাই ছেভ কৰি নালাগে থওক। যদি কোম্পানীটো নোসোমাই নালাগে চলে ন 1.5 মাহৰ পিছত মোক ফোন কৰিব, আপোনাক মই 500 টকা জিপে কৰি দিম, ঠিক আছে? আপুনি এনজয় কৰিব পাৰিব সেই 500 টকাটো। নহয় আপুনি নোসোমাই নালাগে। ইলিগেল এনে কমেণ্ট নিদিব, আপোনাৰ ওপৰত কেছ ফাইল কৰা হ'ব, গম পাব আকৌ। আৰে মোৰ ওপৰত কেছ বাদ দিয়ক না, আপোনাৰ ওপৰত মই কেছ কৰিম। আপুনি মোক ফৰ্চ কৰি আছে বুলি কি কথা আপোনাক কব ফৰ্চ আহিছে কৰা আপুনি? নাই, জাষ্ট কথাটোহে কৈছো। তেতিয়াহলে নোসোমাই ইমান নালাগে, কিয়? কথা ইমানেই। কালি ব্ৰাঞ্চৰ পৰা আৰু এজনী মানুহে ফোন কৰিছে, কালি ব্ৰাঞ্চৰ পৰা। কিয় ইমান মানে হোৱাই? আপুনি যদি কিবা অসুবিধা পাইছে জাষ্ট অলপ গাইড কৰিবলে। হা চাওক, মই অসুবিধাটো মেইনলি মোৰ অসুবিধা হ'ব কেইটা কৈ আপুনি দিছো। নালাগে সোমাব, অকে দৰকাৰ নাই লওক সোমাব নালাগে, আপুনি শুনক, নোসোমাব। আপুনি অসুবিধা জানিবলৈ ফোন কৰিছে ন, মই অসুবিধা কেইটা কৈ দিছো, ঠিক আছে? নালাগে মই গম পালো, আপুনি নোসোমাই নালাগে আৰু একো কবও নালাগে, মই নুশুনো। ঠিক আছে দিয়ক, থেংক আপুনি ইউ। 1.5 মাহৰ পিছত বেলেগত ফোন কৰিব খালি দেই। 1.5 মই মাহৰ পিছত নকৰো। লগ পাম আমি। ফোন কৰিব আপুনি নালাগে কোম্পানীটো গলে চলি থাকিলে। গলেও যাব নগলেও নাই, আপুনি নালাগে। আপুনি যদি নোসোমাই আপুনি নালাগে, আমি চাওক, ইনভেষ্ট কৰি আছো, আমাৰ গলে আমাৰ যাব। আপুনি নিজাববীয়াকে গাত ল'বলগীয়া একো কথা যোৰহাটৰ নাই। মানুহ এটা কি হ'ল গম পাই? 18,000 টকা 20 টকা সুদত আনি লগাই দিলে। সি এতিয়া মাথাটো মাৰি আছে এনেকে তাৰ ধাৰটো মাৰো। আপোনাৰ আপুনি যাতে সহায় কৰিলে গতি নেকি তাক তেনেকুৱা তাৰপৰা? নহয় দেই। না আপুনি সহায় কৰিলে নেকি তাক তাৰপৰা? হে? আপুনি সহায় কৰিলে নেকি তাক তাৰপৰা? নাই মই আপোনাৰ গতিটো যাতে তেনেকে লোকৰ পৰা সুদলে আনিব লগা অৱস্থা নহয় লাষ্টত মোৰ টেকনজিমত ইমান বেয়া লগাবলে। গতি নহয়, আপুনি নিজৰটো চিন্তা কৰক। গম নাই মই পালেনে? ঠিকে আছো। নিজৰটো ঠিক চিন্তা আছে কৰক। দিয়ক, আপুনি ভাল ভৰাব লাগিল। নালাগে, সোমাব নালাগে আৰু বেয়াকে কাকো কৈ থাকিব নালাগে।